দলংখনৰ নিৰ্মাণ কামটো বহুত লেহেমীয়া হৈছে আৰু প্ৰায় আমাৰ এইটো ৰাস্তাইদি আপোনালোকে চাব পাৰে ৰাস্তাৰ অৱস্থা কেনেকুৱা হৈছে দেখাই পাইছে। বহুত স্কুলৰ ল'ৰা ছোৱালী যায়, কমল মেডিকেল আছে, থানা আছে, আমাৰ SDC অফিচ আছে। পটককে আমাৰ নাই হোৱা গাঁৱৰে কিবা এটা মানুহ হ'ল তাৰ মেডিকেললৈ লৈ যাব লগা হ'ল, কিন্তু ইমান দিগদাৰ। আপোনালোকে চাওক ৰাস্তাটো এনেকুৱা হৈছে, এটা অলপমান শিলগুটিও দিয়া নাই ৰাস্তাটোৰ ওপৰত। কমচে কম এইখিনি ঠিকাদাৰে চাব লাগে, চকু কাণ দিব লাগে কি হৈছে ৰাস্তাত, কি হোৱা নাই। ঠিকাদাৰৰ খবৰ নাই, এটা কাম কৰা মানুহৰো খবৰ নাই। ৰাস্তাটো কেনেকুৱা হৈছে, সৰু ল'ৰা ছোৱালী যদি মাক দেউতাকে বাইকত লৈ আহে, যদি পৰি যায় কি হ'ব। যিখন দলং বনাই আছে আপোনালোকে দেখাই পাইছে ৰাস্তাৰ অৱস্থা, মানুহ যাবাৰ উপায় নাই। দলংখনো ক্লিয়াৰ হোৱা নাই 2 বছৰ হ'ল, আৰু এতিয়া দেখা পাইছে মানুহ যাবাৰো উপায় নাই, গাড়ী এইফালে ৰখি আছে। চব বোকা হৈ আছে, ইয়াতে চেন্টিবেলাৰ বেৰিলো নেদেই আৰু মেৰামতিও নকৰে। আমাৰ অভিযোগ তাৰমানে এতিয়া বেমাৰী নিবাৰ উপায় নাই, চলি স্কুল যাবার উপায় নাই। এইখিনি তাৰমানে ভাল কৰি দিলে ভাল হয়।